গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল লাৰ্ণিং উইথ পিটু। যিহেতু আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ 12,600 পোষ্টৰ বাবে পৰীক্ষা অনুষ্ঠিত হ'ব আৰু আছাম পুলিচৰো যিমানবিলাক পৰীক্ষা অনুষ্ঠিত হ'ব তাত আহি থকা অসমৰ কেইটামান প্ৰশ্ন, অসমৰ চলচ্চিত্ৰৰ পৰা বহুতো প্ৰশ্ন অহা দেখা পোৱা যায়। গতিকে মই আজি 50টাতকৈও অধিক প্ৰশ্ন ইয়াত আলোচনা কৰিম, যিখিনি আপোনালোকৰ আগন্তুক ADRE পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। যিহেতু ইয়াত উত্তৰখিনিও সন্নিৱিষ্ট হৈ আছে। মই যিহেতু এইটো PDF টো কালেক্ট কৰি পেলাই ভিডিঅ'টো বনাইছোঁ, গতিকে আপোনালোকে বেয়াকৈ নিগেটিভ কমেণ্ট নকৰিব। মই আপোনালোকক জনাম গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক, টপিক ৱাইজ ডিছকাছ কৰিম, আপোনালোকে নিগেটিভ কমেণ্ট যাতে কোনেও নকৰে। এতিয়া প্ৰথম প্ৰশ্নটো আছিলে, অসমত চলচ্চিত্ৰৰ ভেটি স্থাপন কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম কি? এতিয়া হ'ল অসমত চলচ্চিত্ৰৰ ভেটি স্থাপন কৰিছিলে কোনে? ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। তেওঁৰ প্ৰথমখন চলচ্চিত্ৰ আছিলে জয়মতী, যিখন 1935 চনত পৰিচালনা হৈছিলে। এতিয়া চাওক, জয়মতী চলচ্চিত্ৰৰ পৰিচালক কোন আছিলে? আমি সকলোৱে জানো যে জয়মতী চলচ্চিত্ৰখনৰ পৰিচালক আছিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তাৰপিছত জয়মতী চলচ্চিত্ৰই কিমান চনত মুক্তি লাভ কৰিছিল? মুক্তি লাভ কৰিছিলে 1935 চনত। অসমৰ প্ৰতিষ্ঠিত প্ৰথমটো ষ্টুডিঅ'ৰ নাম কি? প্ৰথমটো ষ্টুডিঅ' হৈছিলে চিত্ৰবন ষ্টুডিঅ', যিটো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই স্থাপন কৰিছিলে। ইন্দ্ৰমালতী ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল? ইন্দ্ৰমালতী ছবিখন, যিখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছেকেণ্ড ছবি আছিলে, মানে প্ৰথমখন নাছিলে, দ্বিতীয়খন আছিলে, সেই দ্বিতীয়খন ছবি মুক্তি লাভ কৰিছিলে 1939 চনত। ইয়াত আছে, নেক্সটটো আছে কুৱেশ্যন নম্বৰ 6, মনোমতী ছবিখন কিমান চনত মুক্তি লাভ কৰিছিলে? মনোমতী ছবিখনে লাভ কৰিছিলে 1941 চনত, যিখন তৃতীয়খন আছিলে। মনোমতী ছবিখনৰ পৰিচালক কোন আছিলে? মনোমতী ৰোহিণী বৰুৱা। এতিয়া প্ৰথমখন আছিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা জয়মতী 1935, ইন্দ্ৰমালতীখন আছিলে দ্বিতীয় 1939, আৰু যিখন মনোমতী ছবি আছিলে সেইখন মনোমতী ছবিখন 1941 আছিলে। এইখন ৰোহিণী বৰুৱাই সম্পাদনা কৰিছিলে। চিৰাজ ছবিখন কিমান চনত মুক্তি লাভ কৰিছিলে? চিৰাজ ছবিখনে, আমি সকলোৱে জানো যে চিৰাজ ছবিখনে ভাৰতীয় স্বাধীনতা লাভ কৰাৰ পিছৰ বছৰ, অৰ্থাৎ 1948 চনত মুক্তি লাভ কৰিছিলে। সতী বেউলা ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিলে? এইবিলাক বহুত ইম্পৰ্টেণ্ট চন। 1948, চিৰাজ, সতী বেউলা একেই আছে। সতী বেউলা ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিলে? 1954। এতিয়া দুটা প্ৰশ্ন আছে, এইটো যিহেতু চাওক 9 নম্বৰটো আৰু 10 নম্বৰটো ছেইম আছে। সতী বেউলা ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিলে? গতিকে এইটো চনটো ইয়াত খেলি মেলিকৈ দিয়া আছে। গতিকে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কোনটো হয়। যিহেতু লাষ্টত আপোনালোকে নোৱাৰিলে মই কৈ দিম সেইটো। নিমিলা অংক ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল? নিমিলা অংক, যিখন নিমিলা অংকৰ ছবি আছিলে সেইখন 1955 চনত মুক্তি লাভ কৰিছিল। এৰাবতৰ সুৰ ছবিখনৰ পৰিচালক কোন আছিলে? আমি সকলোৱে জানো যে এৰাবতৰ সুৰ ছবিখনৰ পৰিচালক আছিলে ডক্টৰ ভূপেন হাজৰিকা। অসমৰ প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম আছিলে কি? ভাইটি। আংশিকভাৱে ৰঙীন যদি হয় সেইখন শকুন্তলা দিব লাগিব। এনেই ৰঙীন প্ৰথমখন আছিলে ভাইটি হয়। তাৰপিছত আছিলে হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবিখনৰ নাম কি? ভাগ্য আছিলে। ইয়াত আছে, বিদেশত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া ছবিৰ নাম কি? বিদেশত প্ৰদৰ্শিত পূবেৰুণ আছিলে। এৰাবতৰ সুৰ ছবিখন কিমান চনত মুক্তি লাভ কৰিছিল? এৰাবতৰ সুৰ, যিখন 1956 চনত ডক্টৰ ভূপেন হাজৰিকাই মুক্তি লাভ কৰিছিলে। ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান পোৱা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান পোৱা প্ৰথম ছবিখনৰ নাম হৈছে অগ্নিস্নান। তাৰপিছত হৈছে, অসমীয়া ছবিয়ে কিমান চনত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় সন্মান পাবলৈ সক্ষম হৈছিলে? ডি হৈছে 1985। ইণ্ডিয়ান পেনোৰামাত প্ৰদৰ্শিত প্ৰথমখন অসমীয়া ছবিৰ নাম কি? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যিখনৰ নাম আছিলে ইতিহাস। স্বৰ্ণকমল বঁটা পোৱা প্ৰথমখন অসমীয়া ছবি নাম কি আছিলে? এইখন হৈছে, কি হ'ব আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক কি হ'ব। এতিয়া স্বৰ্ণকমল বঁটা লাভ কৰা প্ৰথমখন ছবি হালধীয়া চৰায়ে বাওধান খায়। পৰিচালক কোন আছিলে যদি সোধে, সেইখনৰ হালধীয়া চৰায়ে বাওধান খোৱাৰ ছবিখনৰ পৰিচালক আছিলে জাহ্নু বৰুৱা। ইয়াত দিছে স্বৰ্ণকমল বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া পৰিচালক কোন আছিলে? জাহ্নু বৰুৱা। প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম হৈছে অবুজ বেদনা। প্ৰথমখন অসমীয়া শিশু চলচ্চিত্ৰই কিমান চনত মুক্তি লাভ কৰিছিল? 1993 চনত। সাগৰলৈ বহুদূৰ ছবিখনৰ পৰিচালনা কোনে কৰিছিলে? এইটো বহুত ইম্পৰ্টেণ্ট হয়, জাহ্নু বৰুৱা। দূৰদৰ্শিত সম্প্ৰসাৰিত প্ৰথমখন অসমীয়া ছবি কি আছিলে? বৃষ্টি আছিলে। ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া প্ৰথমজন অসমীয়া পৰিচালকৰ নাম কি আছিলে? নিপ বৰুৱা। আপোনালোকে জনাব কমেণ্ট বক্সত ডাক্তৰ বেজবৰুৱাখন কাৰ আছিলে আৰু ডাক্তৰ বেজবৰুৱা 2 এই দুখন কোনে পৰিচালনা কৰিছিলে? ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া ছবি কি আছিলে? ৰঙা পুলিচ। ৰঙা পুলিচে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক প্ৰথমতে লাভ কৰিছিলে। শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ছবি কি আছিলে?
চামেলি মেমচাপ কাৰ আছিলে এখন চামেলি মেমচাপখন কাৰ আছিলে ডক্টৰ ভূপেন হাজৰিকাই চামেলি মেমচাপৰ শ্ৰেষ্ঠ সংগীত পৰিচালকগৰাকী কোন আছিলে ডক্টৰ ভূপেন হাজৰিকা সংগীত নাটক একাডেমীৰ বাবে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়া কোন আছিলে ডক্টৰ ভূপেন হাজৰিকা কাৰেক্ট এনসাৰ মামণি ৰয়ছম গোস্বামীয়ে দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা উপন্যাসৰ আধাৰত ৰচিত অসমীয়া ছবিখনৰ নাম কি আদাৰ্য হয় যিখন দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা এইখনে কি পাইছিলে আপোনালোকে কমেণ্ট বক্সত জনাব কমেণ্ট কৰি জনাব কি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলে মামণি ৰয়ছম গোস্বামীৰ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ হৈছিলে মামৰে ধৰা তাৰোৱাল আছিলে এখন জ্যোতি চিত্ৰবন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিলে 1968 প্ৰতিধ্বনি ছবিখনৰ মূল আধাৰ কি আছিলে এইটো আহিয়ে থাকে বি খাচীৰ লোককথাৰ ভেটিত ভূপেন হাজৰিকাই কি নিৰ্মাণ কৰিছিলে প্ৰতিধ্বনি লতিঘটিখন কাৰ আছিলে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ব্যৱসায়িকভাৱে পৰিচিত হোৱা প্ৰথমখন অসমীয়া ছবিৰ নাম কি আছিলে চিকমিক বিজুলী প্ৰথমখন আৱেগ মিশ্ৰিত থ্ৰিলাৰ অসমীয়া ছবিৰ নাম কি আছিলে ডাক্তৰ বেজবৰুৱা মই যিহেতু আজি 35টা কুৱেশ্যন ডিছকাছ কৰিছোঁ নেক্সট যিটো ভিডিঅ' আহিব সেইটো ভিডিঅ'ত বাকীখিনি মই কুৱেশ্যন ডিছকাছ কৰিম আজিলৈ যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিয়ক চেনেলটো নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক মই যিটো পাৰ্টকৈ আলোচনা কৰিম এতিয়া এইটো প্ৰথমটো পাৰ্ট হৈছে এইটো অসমীয়া চলচ্চিত্ৰৰ এইটো প্ৰথমটো পাৰ্ট ছেকেণ্ডটো পাৰ্টত বাকীকেইটা প্ৰশ্ন ডিছকাছ কৰিম গোটেইটো ভিডিঅ'টো সম্পূৰ্ণ কৰিম আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ জয় অসম।